গুড মৰ্নিং এভৰিৱান, ৱেলকাম টু মাই দীপাংকৰ ব্লগছ ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালেই। আজি এটি বিশেষ দিনৰ কাৰণে সাজু হৈছোঁ। চাওঁ আহকচোন এই বিশেষ দিনটোৰ কিছু মুহূৰ্ত। আজি আমাৰ সন্মানীয় ফুড কামাণ্ডোৰ ABI ধীৰেন দাস ছাৰৰ বিদায়। এই দিনটিত ছাৰৰ পৰা জানো আহক যে ছাৰৰ মনোভাৱ। এই দিনটো সুখৰো আৰু দুখৰো। এয়া আমাৰ ছাৰ আমাৰ মাজত আহিছে। তেওঁ দুআষাৰ কওক যে কৰ্মজীৱনৰ বিষয়ে, কৰ্মজীৱনৰ ঘাট প্ৰতিঘাত, ভাল লগা বেয়া লগা দিনবিলাক তেওঁৰ মুখে আমি শুনো। এয়া হওক আমাৰ ধীৰেন্দ্ৰ নাথ ছাৰ। নমস্কাৰ সকলোলৈকে। মই চাকৰিত ভৰ্তি হৈছিলোঁ 1987 13 জুলাই তাৰিখে, আৰু তাৰ পৰা আজি সুদীৰ্ঘ গোটেই অসমৰ প্ৰতিটো জেগাতেই ঘূৰিলোঁ। তাৰে এনে বেটেলিয়ন হিচাপে ছেকেণ্ড টাস্ক কি বুলি কয় ফাৰ্ষ্ট কমাণ্ডো বেটেলিয়ন, তাৰপিছত 13 বেটেলিয়ন, আৰু শেষত এই ফ'ৰ কামাণ্ডো বেটেলিয়নত চাকৰি আজি 2.5 বছৰ কৰাৰ পিছত এতিয়া মোৰ আজি অন্তিম দিন। এই অন্তিম দিনত মোৰ এইটোৱে ক'বলগীয়া, গোটেই চাকৰি জীৱনত ঘূৰিলোৱে, গোটেইখন ঘূৰিলোঁ। ঘূৰি ঘৰত সময় একেবাৰে দিব নোৱাৰিলোঁ। তথাপিও এতিয়া কি হয়, এতিয়া যিটো অসম আৰক্ষী বিভাগৰ যিখন সমাজ বুলি ক'ব লাগিব, ইয়াত থাকি যিটো পাইছিলোঁ সেই আনন্দটো হয়তো আজিৰ পৰা মোৰ অন্তৰত নাথাকিব। আজিৰ পৰা আপুনি এখন বেলেগ এখন গাঁৱৰ সমাজত যাব, বেলেগ সমাজ এখনত যাব লাগিব। ক'ব বিচাৰোঁ যে আমাৰ এতিয়া নতুন প্ৰজন্ম যিসকল আহিছে, যিবোৰ পুলিচত ভৰ্তি হৈছে বা কামাণ্ডোত ভৰ্তি হৈছে, তেওঁলোকৰ কাৰণে কিবা আপুনি অকণমান উপদেশ বুলিয়ে কৈছোঁ আৰু কিবা অকণমান মেছেজ এটা দি যাব নেকি, যে কেনেকৈ কি ধৰণে আপোনালোকে চলিছে তেওঁলোককো অকণমান কৈ যাওক যে তেওঁলোকেও ভৱিষ্যতে এনেদৰে চলিব পাৰে, সদায় নিজৰ চাকৰিটো সুন্দৰভাৱে চলাই যাব পাৰে। তাৰ কাৰণে আপুনি তেওঁলোকৰ ভাৱে কিছু দুআষাৰ কৈ যাওক। নতুন প্ৰজন্মৰ কাৰণে মই এটা কথাই ক'ম, অসম আৰক্ষীত 1 নম্বৰ কথা হৈছে যিটো ডিচিপ্লিনটো সদায় ৰক্ষা কৰিব লাগিব, আৰু ডাঙৰক সন্মান কৰিব লাগিব, ছিনিয়ৰ বেচিছত যেনেকৈ সন্মান কৰিব লাগিব। সেইটো কৰি গ'লে নিজৰ ডিউটি যদি কৰ্তব্য সদায় পালন কৰি থাকে, তেনেহ'লে চাকৰি জীৱনত কোনো অঘটন নঘটে বুলি মই ভাবোঁ। তাকে কিবা তেওঁলোকৰ মুঠতে ডিচিপ্লিনত চলি যাব লাগিব, যিবিলাক দায়িত্ব দিয়ে সুচাৰুৰূপে পালন কৰি যাব লাগিব। তেনেকৈ চলি গ'লে চাকৰি জীৱনত কোনো প্ৰব্লেম নহয় আৰু প্ৰীতিকৰ তাতেই শেষত আপোনালোক সকলোকে মোৰ আন্তৰিক মৰম স্নেহ থাকি যাব। ধন্যবাদ ছাৰ, ইমানখিনি আমাক উপদেশ দিয়াৰ কাৰণে। ধন্যবাদ থাকিলে আপোনালোক। থেংক ইউ। ধন্যবাদ। এতিয়া আমাৰ সন্মানীয় দাস ছাৰক বিদায় সম্ভাষণ জনোৱা হৈছে এখনি ফুলাম গামোচাৰে, আৰু লগতে এখনি শৰাই। এয়া আমাৰ সন্মানীয় DSP ছাৰে তেওঁক এখনি ফুলাম গামোচাৰ যাচি সম্বৰ্ধনা জনাইছে। এয়া ইছকতে আমাৰ দাস চাহাবৰ যি আমাৰ জোৱাই আৰু যি আহিছে, তেখেতক আমাৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে সম্বোধন জনাবলৈ আমাৰ বাহিনীৰ কিয়মাই কাম MPক অনুৰোধ কৰিছোঁ। আৰু আমাৰ ভণ্টিক এখন ফুলাম গামোচা দিবলৈ আমাৰ বাহিনীৰ সুমি দাসক অনুৰোধ কৰিছোঁ। উপস্থিত আজিৰ সভাৰ সভাপতি DSP ছাৰ আৰু মোৰ AD ছাৰসকল আৰু জোৱানসকল, সকলোকে প্ৰথমতে মই প্ৰণাম জনাইছোঁ। সকলোৱে গম পাইছে যে আজি মই চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত হ'ম।
কথা ইমানেই যে মই কিনো ক'ম, অন্তিম সময়ত মোৰ চাকৰি জীৱনৰ কথাটোৱে কওঁ। প্ৰথমতে মই 1987 13 জুলাই তাৰিখে 13 APBNত কৰ্মপ্ৰতি হৈছিল। তাৰ পৰা মই তাত 3 বছৰ থকাৰ পিছত মই নাৰ্ছিং হিচাপে নাৰ্ছিং কনিষ্টবলত মই চিলেকশ্যন হয়। সুদীৰ্ঘ এনে বহুত বছৰ, এনেই 99ত মই হাবিলদাৰলৈ প্ৰমোশ্যন লৈ পেলাই 2nd APTF বেটেলিয়ন লাণ্ডিঙত লৈ ট্ৰেন্সফাৰ হৈ গৈছে। তাত সেই ট্ৰেন্সফাৰ কালতেই মোৰ গুৱাহাটীত 2 বছৰ থকাৰ পিছত মোৰ ঘৰুৱা অসুবিধাৰ কাৰণে, তেতিয়া মোৰ ছোৱালী 2জনী সৰু সৰু আছিলে, সেইকাৰণে মই অন ডেপুটেশ্যন হিচাপে লখিমপুৰ DFত অন ডেপুটেশ্যন আছিলোঁ। তাৰে সুদীৰ্ঘ 13 বছৰ থকাৰ পিছত মই ABSI হৈ অন প্ৰমোশ্যন লৈ 1st কামাণ্ডো বেটেলিয়নত গৈছিলোঁ মানদাঘাটা। সেই মানদাঘাটাতে মই আমাৰ গগৈ ছাৰক একেলগে ABSI আছিলোঁ, ABSI হিচাপে তাতে কাম কৰিছিলোঁ আমি প্ৰথমতে। তেখেতে তাৰপিছতে তাতে প্ৰমোশ্যন হ'ল বাৰু, কিন্তু তেখেতক মই তাতে লগ পাইছিলোঁ। আৰু লগ পোৱাৰ পিছত তাতে মই 3.5 বছৰ থকাৰ পিছত আৰু মই ট্ৰেন্সফাৰ হৈ গুচি গ'লোঁ 13 বেটেলিয়নত। তাতে 3.5 বছৰ থাকিলোঁ। তাত 3.5 বছৰ থকাৰ পিছত আকৌ ইন্সপেক্টৰ AB হিচাপে অন প্ৰমোশ্যন লৈ 2022 চনৰ জুলাই মাহৰ 14 তাৰিখে এই 4th CPOPN যেতিয়া খুলিলে, তাত আমাক একেলগে 16জন ইন্সপেক্টৰ ইয়াত মানে প্ৰমোশ্যন দিয়া হয়। আৰু তাতেই আমি গোটেই দিনীয়া ছাৰ গোটেইখিনিকে আমি লগ পাইছোঁ। হেৰি ছাৰো আছিলে, আমাৰ নিয়োগ ছাৰো তেতিয়া হেৰিত আছিল, 25ত আছিল। এনেকৈ তাক লগ পাইছিলোঁ। আৰু সেই লগ পোৱাৰ পিছত এতিয়া আমি তেতিয়া ইয়াত আমি ইমান অসুবিধা এটাৰ মাজত বহুত কষ্টও হৈছিলে, যদিও সকলোবিলাকে আমি মিলাজুলি ধৈৰ্য সহকাৰে, পানীৰ অভাৱ কিবা অভাৱ এনেকুৱা কৰি আমি ইয়াত 4 মাহ থকাৰ পিছত যেতিয়া আমাৰ 4 কামাণ্ডৰ ৰিক্ৰুট এপইণ্টমেণ্ট হ'ল, সেনেকৈ এপইণ্টমেণ্ট দিবলৈ আমি গ'লোঁ ডিষ্ট্ৰিক্টে। দিয়াৰ পিছতে মই লামা কেম্পত আমাৰ তাতে ট্ৰেইনিঙৰ দায়িত্ব অলৰেডি ক'লে আগতে যে ট্ৰেইনিঙৰ দায়িত্বত আমি থাকিব লগা হয়। থাকিলোঁ, তাত থাকি ল'ৰাবিলাকক বহুত গালিও পাৰিছোঁ, মৰমো কৰিছোঁ। সেই বিষয়ে সকলোৱে জানে, গোটেই আমাৰ 500 ল'ৰাই জানে মোক কেনেকুৱা। মই খঙো কৰোঁ আৰু মৰমো কৰোঁ। তাৰ মাজতে সেনেকৈ থকাৰ পিছত এতিয়া আহি আমি এতিয়া ইয়াত থকাৰ পিছত প্লাটুনত মোৰ পষ্টিং হ'ল, নাম্বাৰ 6 প্লাটুন AG নাম্বাৰ। তাতো মই এই এবছৰ থাকিলোঁ, ল'ৰাবিলাকক মই যিখিনি মানে কথা ক'বলগীয়া মোৰ হেৰি ক্ষেত্ৰত সকলোৱে জানে, সিহঁতে মোক মৰম কৰিছে যথেষ্ট। সেইকাৰণে মৰমৰ দান হিচাপে এয়া সদুৱাকত ছাৰৰ সৈতে সকলোৱে মিলি আমাৰ 4th কামাণ্ডোৰ সকলো বিষয়ববীয়াই একপি ফটো উঠিবলৈ সাজু হৈছে। এয়া আমাৰ বিদায় খানা। ভিডিঅ' কৰি আছে নেকি? চব দি আছে।
যোৱা টাইমত ভাত সাজ খাব লাগিব